কালি গম পাইছোঁ বাৰু, আমাৰ ষ্টুডেণ্টো আছে ইয়াতে। কালি গম পাইছোঁ, কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ। আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতনত আমি আহিছোঁ, তেতিয়া মানে ইয়াত মানে হেৰি নাই, আমি থানালৈ গ'লোঁ, থানাটো মানে আমি লগ নাপালোঁ, অচিয়ক লগ নাপালোঁ আমি। তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেথ। আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে? আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই, কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি? আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি? এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব? টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি? আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই, দুখ নাই দিয়া। যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ, কিন্তু আজিতো আমি চবকে দৰকাৰ হৈছে, আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক। আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে, নাই আমাক ল'ৰা জিন্দা লাগে, এইটো একদম সঁচা কথা। আৰু পুলিচে নিলে নহ'ব, আমাক পাব্লিকক এৰি দিয়ক, আমি কৰিম। আমি এজনী মাক হ'ব বাৰু, তাৰ মাক নহ'ব পাৰে, কিন্তু আমাৰ চবে মাক হয়, আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে। অতদিনে সৰু পৰা পঢ়ি আহিছে অংকুৰ বকুলৰ পৰা, তেতিয়া গুণ্ডা কেনেকে নেদেখিলে? আজি ল'ৰাটো মৰি গ'ল, আজি গুণ্ডা বুলি কৈছে। সেই টিচাৰজনকো লাগে, যোনজনে গুণ্ডা বুলি কৈছিলে আমাক, সেই টিচাৰজনো লাগে আমাক। কেলে ক'ব অসুৰ বুলি? অসুৰ কাক বুলি কয়? আজি মাষ্টৰ যোনজনে মাৰি পেলালে তাক অসুৰ বুলি কয়। সিহঁতৰ বিবেকখন নাই নেকি? এটা শিক্ষক হয়, আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী? আমি কাৰ ভৰসাত এৰি দিম আমি ল'ৰা ছোৱালী? আমি গোটেই দিনটো ল'ৰা ছোৱালী কি আমাক ন্যায় লাগে, আমাক মানে ল'ৰা যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে স্কুল বন্ধ সিহঁতি নিজেই দিছেতো, একেবাৰে চিৰ জীৱন বন্ধ লাগে। আৰু আমাৰ ল'ৰা ছোৱালী, মোৰ নিজৰ ছোৱালী পঢ়ে ইয়াতে, কিন্তু সিহঁতৰ জীৱনটো সিহঁতৰ ওপৰত ভৰসা, ক'ত দিয়ে কি কৰে আমি নাজানো, সেইটো আমাক লাগে। আৰু ল'ৰাটো যোনে মাৰিছিলে তাক ফাঁচি লাগেতো লাগেই, আৰু গোটেই টিচাৰৰ ওপৰত মানে হেৰি লাগে, তদন্ত লাগে আমাক। শিক্ষকজনক কাৰায়ত্ব কৰিলে নহ'ব, তেখেতক কঠোৰ শাস্তি দিব লাগিব, ফাঁচি দিবই লাগিব। দ্বিতীয়তে স্কুলৰ প্ৰিন্সিপাল, আজি চৰকাৰী স্কুল খোলা, গোটেই স্কুল অফিচ খোলা চাগে। আজি কিয় স্কুল বন্ধ কৰিছে? স্কুলৰ নিশ্চয় ইয়াত গাফিলতি আছে, যিহেতু স্কুলৰ গাফিলতি আছে। প্ৰিন্সিপাল বা স্কুলে আজি ছাত্ৰজনে ঢুকালে, আমি যেতিয়া বিদ্যালয়ত কৈছিলোঁ আমাৰ যদি সহপাঠী ঢুকায় তেন্তে সেই সময়ত স্কুলত মৌন প্ৰাৰ্থনা কৰে, স্কুল ছুটি দিয়ে। কিন্তু আজি কিয় তেখেতসকলে ৰাইজক সন্মুখীন হ'ব নোৱাৰিলে? বন্ধ হ'ল। ৰাইজেতো প্ৰতিবাদ কৰিম বুলি অহা নাছিলে, কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে, স্কুল বন্ধ, আৰু ৰাইজ বেছি খং হৈছে। ইয়াত প্ৰথমতে তেখেতক ফাঁচি দিব লাগিব। কালি পুলিচ প্ৰশাসনে কাৰায়ত্ব কৰিছে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ প্ৰশাসনক। লগতে কিন্তু প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব, প্ৰিন্সিপালকো এৰেষ্ট কৰিব লাগিব দুয়োটা, আৰু গোটেই স্কুল ষ্টাফক তদন্তৰ আওতাত আনিব লাগিব। কাৰণ আমি যিটো গম পাইছোঁ, আপোনালোকে ফটো দিয়কচোন, জেউৰাৰ কোব, এইবিলাক চাওক আপোনালোকে, জেউৰাৰ কোব এনেকুৱাকে মাৰে নেকি? এনেকুৱাকে মাৰে নেকি? সেইবিলাক চাওক, গৰু ছাগলীকো এনেকুৱা নেমাৰে। গোটেই তদন্ত গোটেই স্কুল কৰ্তৃপক্ষক আইনৰ আওতাত আনিব লাগিব। আৰু ৰ'ব, এজনে ক'লে আপোনালোকে ক'বলগীয়া থাকিলে স্কুল গোটেই কৰ্তৃপক্ষক বাইদেউ অকণমান ক'ব, আপোনালোকে ক'বলগীয়া থাকিলে আমিখিনি কৈ লওঁ। গোটেইখিনি এটাটো এৰেষ্ট হ'ল, 2 নম্বৰ প্ৰিন্সিপালকো এৰেষ্ট লাগে, আমাক তদন্তৰ আওতাত লাগিব। আৰু আমি গম পোৱা মতে শুনিব পাইছোঁ, ইয়াত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে এতিয়া কৈছে যে স্কুল ৰুমৰ ভিতৰত বন্ধ কৰি মাৰিছে। ঘটনাটো ঘটিছে পিছবেলা 3:30 নে 4:30 বজাত। তাৰপাছত যোৱাকালি মৃত্যু হৈছে, আৰু আজি স্কুলখন বন্ধ কৰিছে। সিহঁতে এইটোতো ভাল কথা নহয়। আজি স্কুল খুলিব লাগিছিলে, কি কাৰণে বন্ধ কৰিছে? আমি দেখোঁ ইয়াত শংকৰদেৱৰ তিথিৰ দিনাও স্কুল খোলা থাকে, আলি আই লৃগাং দিনাখন স্কুল খোলা থাকে, যিহেতু যোৱা বছৰ পৰা অসম চৰকাৰে 8খন জিলাত বন্ধ কৰিছে, তেতিয়াও কিন্তু স্কুল খোলা আছে। আমি